সব ইণ্ডিয়াৰ মানুহৰে কাম এইবিলাক সকলো জায়গাতে ৰজা আৰু ৰাণীৰ ফটো ৰখা হৈছে বিল্ডিং বিলাক চাকি ধুনীয়াকৈ বনাইছে এজন ভুটানৰ ৰজা হয় মেড ইন চাইনা হয় কিছিল মানে অতীত হ'ল সেই ব্ৰিজখন এইখন হোটেলত মানে সুইমিং পুল আছে ইয়াতে আপোনালোকে যদি আহে সুইমিং পুলৰ মজাটো ল'ব পাৰে ইয়াতে हेलो गाइस आंटी भिडियो आपलोक स्वागतम जानाइछु आज मैं गई आसो भूटान भूटान गई थाको आम बेसि भाग किन्तु एक्चुअली भिडियो करा हुआ ना आज भिडियो करिम और की डकुमेंट्स लगे सकलोखिनि आपनालोके এই ভিডিওত गम पाब तो बलक जाओ भूटानলৈ बीटीडी फाले जोआ रास्ताबिलाक सचाके ভাল লাগে और जितु आमी भूटान जाम तामुलपुर फालेदि एफाले गछ गछनिबिलाक रास्ता काखते आछे तो हेकाৰণে মানে আৰু ভাল লাগে रास्ताটো और इते गाइस तेल अलग भराई लो जेहेतु भूटानলৈকে गई आसो इते फुल टेंकी नभराओ पिछे अलग भरम जाते भूटानলৈ एटलिस्ट गई पाओ तो इते तेलটো भराई लो मटन सब तो किबा खाई लो काम से रातिपुर पर एको खाय নাই तो किबा खाई लो डाइरेक्ट मिसा কথা কৈছে দে मिसा কথা तो गाइस पेटটো पूजा কৰি ললো এতে डाइरेक्ट जाम भूटानत तो ভিডিওটো চাই থাকক শেষ হ'ব এতিয়া আমি ভূটান পামে আৰু অলপ সময় আছে আৰু এইটো চাক এটো কালা নদী বুলি কয় আৰু নাজাৰা চাক এখন হল ভূটান পাহাৰ আৰু আমি অলপ কিলোমিটাৰ পিছতে পাম ভূটান চাক ধুনীয়া পৰিৱেশ ধুনীয়া মানে চাহ বাগিচাবিলাক চাক আৰু এইখন হল মেনকা চাহ বাগিচা बहुत डाঙৰ एकदम एकदम बहुत আগত লগে আছে আৰু হেফালে বহুত এৰি আইছো আমি ইয়াতে এসএস বিট চেকিং চলি আছে আৰু এইটো চক লাষ্ট চক আৰু এইটো চক পাৰ হোৱাৰ পিছতে আমি পাই যাম ভূটান ফাইনালি আমি আহি পালো ভূটান আৰু আপোনালোকে গেটখন দেখিছে আগৰ ফালে সেইখন গেটে হল ভূটানৰ গেট ফাইনালি পাই গলো ভূটান আৰু ইয়াতে এটা ডকুমেন্ট চেক কৰিব আৰু থনে হল গেট भूटान के इते डकुमेंट चेक कर तार पिছত मैं देखा आसो बारे भूटान और एफाल इंडिया ये मानुबिल लाइन पाति आसे कि डकुमेंट्स मैं सकलोखिनि देखा आसो चाई थाक काउंटारत आमार डकुमेंट्सखिनि जमा दियार पिছত आमाक एखन कार्ड दिबो সেই कार्डखन এই गेटत देखाब লাগিব तार पिছত মানে आमाक ভিতৰত সোমাব দিব लाइन चाक मानुहर गाइस आमी तो बेसिभाग जेकेदिन आहिसिलो माने लाइन नापावे किन्तु केতিয়াबा आरो पाइ जाও तार মাজতে আজিও ঠিক लाइन হৈছে सक लाइन मानुहर আৰু ভিতৰত আপোনালোকৰ দুটা কাউন্টাৰ আছে ইয়াতে 1 আৰু 2 আছে আপোনালোকে ইয়াৰ যিকোনো এটা কাউন্টাৰত ডকুমেন্টছখিনি জমা দিব তাৰ পিছত কাৰ্ড এখন দিব সেইখন কাৰ্ড আপোনালোকে গেটত দেখাব লাগিব তাৰ পিছত যাব পাৰিব ভিতৰত ইয়াতে ডকুমেন্টছখিনি চেক হ'ল আৰু ইয়াতে আপোনালোকে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড হলে ভোটাৰ কাৰ্ড নালাগে সেইখিনি দিব তাৰ পিছত সেইখিনি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকে কাৰ্ড দিব আৰু যদি আপোনালোকে বাইক আনে ড্ৰাইভিং লাইসেন্স আৰসি লাগিব সেইখিনি আৰু তো বাইকখন দিয়া লৈ যাও ব্লক ভিতৰ গেটত কাৰ্ডখন দেখাই কিনে আমি ভূটানৰ ৰজাক চাই আমি আগবাঢ়িলো ভূটানৰ ভিতৰ ফালে আৰু আপোনালোকে জানেই চাগে কাৰণ ভূটানত ইয়াতে ৰজাৰ শাসন চলে আৰু এতিয়াও ৰজা ইয়াতে আছে আৰু প্ৰথম যেটো এন্ট্ৰি কৰাৰ লগে দেখিলে সেইজনে হলি ভূটানৰ ৰজা ইয়াৰে সোফালে গলে আপোনালোকে ভূটানৰ কিছু হোটেলবিলাক পাব বজাৰবিলাক পাব কিন্তু আমি দেৰিকে যাম হেফালে তাৰ আগতে আগৰ ফালে কি আছে সেইখিনি আপোনালোকক এবাৰ দেখাও তো বলক যাও আগলৈ ৰাস্তাবিলাক সব গাইস কি ধুনীয়া ইয়াই হল ভূটান ঘৰবিলাক সব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব কটো গুটখা আমাৰ ইণ্ডিয়াত যে গুটখাৰ কেৱল পিক থাকে কবাত পিক পেলাই থাকে এইবিলাক নাই ইয়াত ধুনীয়া একদম ৰাস্তা ক্লিন মানে একদম সাফা কটা এটা শিখৰৰ পেকেটো নাই একোই নাই মানে ইয়াতে বহুতে সাফা ভূটানখন তো আপোনালোকে আহি চাব ইয়াতে
আৰু মই ভিডিঅ'ত দেখাই আছোঁ ইয়াতে জেগাবিলাক আপোনালোকে চাই দিয়ক ভিডিঅ'টো শেষলৈ। আৰু এইটো হ'ল ভূটানৰ ৰেভিনিউ অফিচ কাষ্টম অফিচ যিটো আৰু এইটো আৰু ইয়াতে অফিচবিলাক অফিচ যেন নাপায় মানে আৰু যিটো ঘৰবিলাকৰ লুক মানে সেইটো মানে অলপ বেলেগ টাইপ হয় মানে সেইটো অফিচ নে হোটেলে একো ধৰিবই নোৱাৰি মানে বেনাৰখন দেখিলেই গম পাই যে হয় এইটো অফিচ। ইয়াতে তিনিটা ৰাস্তা আছে এটা বাওঁফাল আৰু এটা মাজেদি আছে আৰু এটা সোঁফালে আছে আমি মাজেদি যাওঁ ওপৰলৈ। ৰাস্তাবিলাক ধুনীয়া গাইজ আৰু ইয়াতে ৰাস্তাবিলাক আপোনালোকে দেখিবলৈ আছে কিমান ক্লিন আৰু ধুনীয়া মানে আৰু ইয়াতে বহা জেগা এটা আছে ইয়াতে বহি লওঁ অলপ টাইম। তো ইয়াতে অলপ ধুনীয়া ঠাণ্ডা পৰিছে তো আমি ইয়াতে বহিব আহিছোঁ কিন্তু তাৰ মাজতে আমি এটা বস্তু এটা দেখিলোঁ কি ভূটানত সেইফালে ধুনীয়া চাফা হৈছে এইফালে ইণ্ডিয়ান মানুহবিলাকে চব কি কৰিছে এইবিলাক য'তেই পায় তাতেই পেলাইছে এইফালে য'তেই পায় তাতে এইবিলাক চব ইণ্ডিয়াৰ মানুহৰে কাম এইবিলাক চব এইবিলাক লেতেৰা কৰি থৈ দিছে। আপোনালোকে যেতিয়া ভূটানত সোমাব তাৰপিছত তাত ডকুমেণ্ট চাব আপোনালোকে ভোটাৰ কাৰ্ড আৰু হয়তো ভোটাৰ কাৰ্ড যদি নাই আপোনালোকৰ আধাৰ কাৰ্ড বিচাৰিব আৰু যদি আপোনালোকে বাইক আনে বা কাৰ আনে ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী আৰু RC লাগিব। তাৰপিছত আপোনালোকক এনেকুৱা ধৰণৰ কাৰ্ড দিব এনেকুৱা ধৰণৰ কাৰ্ড দিব আৰু এনেকুৱা ধৰণৰ কিবা এটা দিব। তো কেইজন মানুহ আছে ইয়াতে দিব আৰু এইটো কাৰ্ড দিব আৰু এইটো বস্তু যেতিয়া আপোনালোকে ভূটানৰ পৰা ওলাব যাবৰ টাইমত এইটো বস্তু ৰিটাৰ্ণ কৰিব লাগিব এক্সিট গেট আছে তাতে ৰিটাৰ্ণ কৰিব লাগিব। তো সেইখিনি আৰু আপোনালোকে যেতিয়া ভূটান আহিব তেতিয়াহ'লে এইখিনি ডকুমেণ্টছ আপোনালোকে আনি কৰি ল'ব। আৰু আমি যিদিনা গৈছোঁ তাৰ পিছদিনাৰ পৰা বোলে কিবা নিয়ম কৰিছে তাতে কি ভোটাৰ কাৰ্ড মানে একচেপ্ট কৰিছে অনলি আধাৰ কাৰ্ড একচেপ্ট কৰা নাই। তো আপোনালোকে গ'লে ভোটাৰ কাৰ্ডখন মেণ্ডেটৰী নিবই। ইমান ধুনীয়া পৰিৱেশ চাওক গাইজ ইয়াতে আপোনালোকে বহিব পাৰে। আৰু ইয়াতে এটা বস্তু কি আপোনালোকে চাব মানে ইয়াতে ট্ৰেফিক ৰুলবিলাক বহুত ষ্ট্ৰিক্ট হয় মানে আপোনালোকে শ্বৰ্টকাট পালি বুলি যে ইয়াতে সোমাই দিব পাৰিব সেইটো কথা নহয়। আপোনাৰ যদি ৰুল মতে বাওঁফাল দি যাব লাগে আপুনি বাওঁফাল দি যাব লাগিব। ওপৰেদি আহি থাকোঁতে আপুনি পাহাৰৰ ওপৰত মানে এইটো মনেষ্ট্ৰী আছে আৰু ইয়াতে আপোনালোকে ফটো ধুনীয়াকৈ তুলিব পাৰে ওপৰত সুবিধাটো আছে। দেখিছে উই লাভ লোকেল প্ৰডাক্ট এণ্ড হোমমেড অফাৰিং। তো এইটো লজ হয় হাউচ হয় দুৰ্যম থাৰ্মা হাউচ চামটপ। ৰাতি হ'লে এইকেইটা লাইট জ্বলি থাকে আৰু ইয়াতে ফটো তুলিব পাৰি। ইয়াতে মানে ফটো তোলে মানুহবিলাকে এইটো ধুনীয়াকৈ জ্বলে একদম ফ্লেছ মৰাৰ কোনো প্ৰয়োজনেই নাই। ভূটানৰ প্ৰথম গেটখন পাৰ হৈ কিনে মানে 4 কিলোমিটাৰমান প্ৰায় ঘূৰিব দিয়ে আৰু কিন্তু আপোনালোকে মেইন ভূটানত যদি যাব বিচাৰে তেতিয়াহ'লে এই গেটখন দি যাব লাগিব। কোনো পাছপৰ্ট নালাগে কোনো ভিজা নালাগে কিন্তু কিবা ৰুল আছে কিবা টুৰিষ্ট গাইডো ল'ব লাগে কিবা নিয়ম আছে আৰু মই ভিতৰত এতিয়া যোৱা নাই যেতিয়া যাম আপোনালোকক ভিডিঅ' কৰি দেখাম কিন্তু এই গেটখন পাৰ হ'ব লাগিব। ইয়াতে এইটো তেল ডিপ হয় আৰু ইয়াতে তেলখিনি ভৰাই লওঁ আমি তেলখিনি ফুল কৰি লওঁ আৰু ভূটানত যিহেতু আহিছোঁ তেলৰ ইয়াতে বহুত দাম কম সেইকাৰণে ইয়াতে টেংকিটো ফুল কৰি লওঁ তাৰপিছত ইয়াতে দৃশ্যবিলাক দেখাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। দাম চাওক গাইজ ইয়াতে পেট্ৰলৰ দাম 58.31 ডিজেল 59.35। ইয়াতে বোলে পেট্ৰল নাই ডিজেল আছে তো আৰু আমি এতিয়া আগত থকা পেট্ৰল পাম্পটোত ভৰাব লাগিব তেলখিনি তো আগটোত যাওঁ আৰু তাতে ভৰাই লওঁ। আগতে গাড়ীৰ ফুল টেংকি কৰিলেও মানে আমি গেলানতো লৈ গৈছিলোঁ কিন্তু এতিয়া কিবা নিয়ম চেঞ্জ হৈছে তো মানে গেটত চেক কৰে তাৰ কাৰণে গেলানত নিব নোৱাৰোঁ। তো এই ভূটান আমি এতিয়া এইখন দলঙত আছোঁ চব ধুনীয়া নদী কি ধুনীয়া পৰিৱেশ আৰু এইখন দলঙৰ ওচৰতে মানে এইখন হোটেল দেখিছেনে এইখন হোটেলত মানে চুইমিং পুল আছে ইয়াতে আপোনালোকে যদি আহে চুইমিং পুলৰ মজাটো ল'ব পাৰে ইয়াতে
আৰু ঘৰবিলাক চাওক মোৰ পিছফালে থকা ব্ৰিজখন আপোনালোকে দেখিছে আৰু এই ব্ৰিজখনত মোৰ এটা বস্তু ভাল লাগিছে কি মানে এটা ছাইডৰ পৰা যদি গাড়ী আহে আৰু আন এটা ছাইডৰ পৰা যদি গাড়ী আহে মানে এখন পাৰ হোৱাৰ পিছতে মানে আনটো ছাইডৰ গাড়ীখন পাৰ হ'ব সেই বস্তুটো মানে ইমানেই ডিচিপ্লিন মানে এই ভূটানখনত তো সঁচাকৈ খুবেই ভাল লাগিছে এই বস্তুটো দেখি আপোনালোকেও এদিন আহক ভূটানখন আৰু চাই যাওক ধুনীয়াকৈ ওচৰতে আছে দেশখন যিহেতু অকল চাই যাব লাগে ওচৰৰ বস্তুবিলাকে আমি নাচাওঁ ওচৰৰ যিবিলাক বস্তু আমি পিছত চাম কৰি দেৰি হৈ যায় কিন্তু দূৰৰ বস্তুবিলাকে চাই থাকোঁ গতিকে যিটো ওচৰত আছে সেইখনে ফাৰ্ষ্ট চাই লওকচোন এই ঘৰবিলাক বনাই আছে চব কি ধুনীয়াকৈ বনাই আছে দলংখনৰ কাষতে মানে অলপ আগত পানী আছে এটা নামিব পাৰে অ কেনে পানী গৰম আহি ধুই দিওঁ নেকি লচোন দিছা যা আৰু এইটো হ'ল ভূটান বাছ ষ্টেণ্ড যিবিলাক ভূটানৰ পৰা ডাইৰেক্ট বাছ আহে মানে ভূটানৰ গাড়ীবিলাক কথা কৈছোঁ ইয়াতে ৰখে আৰু ইয়াৰ পৰাই মানে গাড়ীবিলাক পাই যায় যেতিয়া ভূটান ভিতৰত যায় ইয়াতে পাই যাব আপোনাৰ গাড়ীবিলাক এতিয়া সোমালোঁ আমি য'ত হোটেলবিলাক আছে বজাৰবিলাক আছে সেইফালে সোমালোঁ এইবিলাক চব ইয়াতে এইবিলাক চব হোটেল হয় তলত দোকানবিলাক আছে আৰু ইয়াতে ৰং চাইড আপোনালোকে যাব নোৱাৰে ৰং চাইড গ'লে আপোনালোক পুলিচকেইটাই মানে হুইচেল বজাই কিনে পাগল কৰি দিব মানে ঘৰবিলাকৰ ডিজাইনবিলাক অলপ বেলেগ টাইপ আৰু এই সন্মুখত থকা বিল্ডিংটো দেখিছে তাৰ তলত মানে বজাৰ বহে বলক দেখাওঁ বজাৰৰ পৰা ওলালোঁ গাইজ আৰু ইয়াতে চাওক ঘৰবিলাক কি ধুনীয়া আৰু ইয়াতে বেছিভাগ হোটেল আছে আৰু হোটেলৰ তলতে আপোনালোকে দোকানবিলাক পাই যাব ইয়াতে আপোনালোকে যেতিয়া আহে ইয়াৰে যিকোনো এখন হোটেলত থাকিব পাৰে হোটেল অনুযায়ী মানে প্ৰাইচবিলাক বেলেগ বেলেগ আৰু আপোনালোকে এদিন ভূটান আহক আৰু ধুনীয়াকৈ ভূটানখন চাই যাওক আৰু ওচৰতে এখন দেশ আছে গতিকে ওচৰৰ দেশখন আপোনালোকে যিহেতু ইয়াতে পাছপৰ্ট নালাগে কোনো ভিজা নালাগে বিন্দাছ আহক ভোটাৰ কাৰ্ডখন দিয়ক আৰু ভিতৰত সোমাই যাওক ভূটানৰ সেইটোৱে আৰু আপোনালোকে আহক এদিন চাওক এইটো হ'ল এটা মনেষ্ট্ৰী যিটো আমাৰ ভূটানৰ গেটখন দি সোমাই আহি কিনে মানে অলপ আহি সোঁফালেদি সোমালেই আপোনালোকে এই মনেষ্ট্ৰীটো দেখা পাব এতিয়া আমি আছোঁ ভূটানৰ মনেষ্ট্ৰীত আছোঁ আৰু এই মনেষ্ট্ৰী দেখাই আছোঁ আপোনালোকে ইয়াতে এটা বস্তু কমন দেখিব কি ৰজা ৰাণীৰ ফটোখন মানে ইয়াতে য'তে কি নহওক আপোনালোকে ৰজানীৰ ফটোখন দেখিবই ইয়াতে হোটেলবিলাকতো যাব তাতে ধুনীয়াকৈ মানে ৰজানীৰ ফটোখন থৈ দিছে এই যিটো মনেষ্ট্ৰী আছে সেই মনেষ্ট্ৰীৰ একদম অপজিট ফালে এইখন হোটেল আছে এইখনত আপোনালোকে সম্পূৰ্ণ ভেজ পাব মানে তো কোনোবা যদি ভেজিটেৰিয়ান হয় আপোনালোকে ডাইৰেক্ট এইখন হোটেলত আহিব পাৰিব আৰু ইয়াতে কি কি বস্তু পায় ইয়াতে দাম সহকাৰে লিখা আছে আপোনালোকে ইয়াতে চাই লওক ধুনীয়াকৈ টি স্পেচিয়েল টি কফি এনেকৈ লিখা আছে সম্পূৰ্ণৰূপে নিৰামিষ হয় ডিউ ফ্ৰেছ স্প্ৰিং ৱাটাৰ এইটো ভূটানৰ পানী এইবিলাক চাওক কাৰবিলাক মানে এটা চিনৰ ওপৰত থৈ দিছে মানে এইটো ৰুলেই হয় মানে কাৰবিলাক থোৱা চিনবিলাকৰ ওপৰতে থ'ব লাগিব থ'লে বেলেগ জেগাত থ'ব নোৱাৰে আৰু যদি বাইকবিলাক থৈ এনেকৈ বাইকবিলাকৰ চিন থাকে তাৰ ভিতৰত থ'ব লাগিব বাইকবিলাক এইখিনি জেগাত আপোনালোকে চব দোকানেই পাব চেলুনৰ পৰা আদি কৰি গেলামাল দোকান কাপোৰৰ দোকান চাৰিওফালৰ পৰা মানে যি দোকানে লাগে চব দোকানে ইয়াতে এভেইলেবল আছে এইখনে চাওক কাপোৰৰ দোকান ইয়াতে কাপোৰবিলাক ধুনীয়াকৈ থোৱা আছে চব দোকানে পাব এইখিনি জেগাত এই দোকান এখনত সোমালোঁ কিবা লগৰ ল'ৰাকেইজনে কিবা কিনিব বোলে ময়ো চাই আছোঁ কিবা যদি মই কিনিব লগা বস্তু পাওঁ মই কিনিম
তাৰ আগতে মই আইচক্ৰীম এটা খাই লওঁ ৰ'ব সিহঁতে চোৱা হওক গেলি তাৰপিছত মই কিনি আছোঁ তো এইটো গাইজ ল'লোঁ ভূটানৰ পৰা এইটো মেড ইন চাইনা হয় কিন্তু ভূটানৰ ডিজাইন আছে আৰু যিহেতু ভূটানত আহিছোঁ গতিকে কিবা এটাতো লৈ যাব লাগিব তো সেইবাবে এইটোকে লৈ ল'লোঁ এইটোত 80 টকা লৈছে কাষতে থকা এখন কিতাপৰ দোকানটো সোমালৈ চাওক ধেনুঘৰ এইবিলাক আপোনালোকে কিনিব পাৰে ইয়াতে কিতাপ আছে বেগবিলাক আছে আৰু এইবিলাক ভূটানৰ কিবা সজোৱা বস্তুবিলাক আছে আৰু আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব এই জায়গাটোত মানে এখন ব্ৰিজ আছিল মানে অতীত হ'ল সেই ব্ৰিজখন ধুনীয়া ব্ৰিজ আছিল একদম ওলমি থকা বাইকখন পাৰ্কিং কৰি কিনে আমি এনেই আৰু ভূটানখন খোজকাঢ়ি ঘূৰি আছোঁ কিবা নেটখা বস্তু দেখাই পাওঁ নেকি আৰু আপোনালোকে ভিডিঅ'ৰ দ্বাৰা চাই থাকক আৰু ভূটানখন এতিয়া আমি ভূটানৰ পৰা ওলালোঁ একচুৱেলি ওলোৱা নাই তেল ভৰাব বাকী আছে যিটো আমাৰ গেট পাৰ হৈ কিনে তেল ডিপটো পায় তাতে আমি তেল ভৰাম কিন্তু কাষতে আছে তেল ডিপটো কিন্তু আমি উল্টা ছাইড দি যাব নোৱাৰোঁ ইয়াতে ট্ৰেফিক ৰুল বহুত ষ্ট্ৰিক্ট হয় তো আমি এক পাক উল্টাকৈ ঘূৰি আহিব লগা হৈ আছে তো উপায় নাই আৰু তো বলক যাওঁ তেল দিবলৈ আৰু এইটো হ'ল তেল ডিপ আৰু ইয়াতো বাইকবিলাক লাইন পাতি আছে আৰু ভূটানত আহিছোঁ তো ভূটান চাইছোঁ প্লাছ মেইন টাৰ্গেটটো ভূটানখন নহয় এই তেলখানিয়ে গতিকে ফুল টেংকি কৰিবই আহিছোঁ আমি তেল ভৰা কামটো তাতেই কমপ্লিট কৰিলোঁ ওপৰত কিন্তু তাতেই ডিজেল দি আছে অকল পেট্ৰলটো দিয়া নাই পেট্ৰল শেষ হোৱা বুলি কৈছে গম নাপাওঁ আৰু সেইকাৰণে ইয়াতে ভৰালোঁ আৰু এই চাওক ফুল টেংকি কৰি আছে পুৰাতে ফুল টেংকি কৰি ল'লোঁ এই চাওক পুৰা আৰম্ভণিতে যিখন আমাক কাৰ্ড দিছিল সেইখন কাৰ্ড মানে এইটো অফিচত আমি জমা দিব লাগিব তাৰপিছতে আমি ভূটানৰ পৰা ওলাব পাৰিম এক্সিট কৰিব যাওঁতে আমাক কিবা এখন কাগজ দিছে সেইখন কাগজ আমি ছিকিউৰিটিৰ হাতত জমা দিয়াৰ পিছতে আমি গুচি যাব পাৰিম আমাৰ দেশ ভাৰতলৈ আমি ওলালোঁ ভূটানৰ পৰা এতিয়া আছোঁ আমি ভাৰতত আৰু ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ টাটা বাই বাই